नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम जनाइছো मौजिद बंधुসকল ब्लगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে আৰু স্বাধীন ভাৰতত জৱাহৰলাল নেহৰুৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হ'ব এনেকুৱা প্ৰধানমন্ত্ৰী যিয়ে ক্ৰমাগতভাৱে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ল। আজি সন্ধিয়া 7:15 আৰম্ভ হ'ব শপত গ্ৰহণ অনুষ্ঠান আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ভাৰতৰ কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ 1 লাখ লোকক অযোধ্যালৈ নিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু তেওঁলোকৰ থকা খোৱাৰ সকলো খৰচ বহন কৰিব হিমন্ত চৰকাৰে। চলিত বৰ্ষতেই অসমৰ 1 লাখ দুখীয়া পৰিয়ালক ৰাম মন্দিৰ দৰ্শন কৰাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাম মন্দিৰ দৰ্শনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ 1 লাখ লোকক ৰাম মন্দিৰলৈ নিব অসম চৰকাৰে। ৰাম মন্দিৰ দৰ্শনৰ ইচ্ছা থকা 1 লাখ লোকক আগবঢ়াব এই সুবিধা। অযোধ্যালৈ অহা যোৱা আৰু থকা খোৱাৰ সকলো ব্যৱস্থা কৰিব চৰকাৰে। চলিত বৰ্ষতে বিনামূলীয়াকৈ লৈ যোৱা হ'ব অযোধ্যালৈ। 1 লাখ দুখীয়া লোকক চৰকাৰী খৰচত দৰ্শন কৰাব ৰাম মন্দিৰ আৰু শীঘ্ৰে আৰম্ভ হ'ব ৰাম মন্দিৰ দৰ্শনক লৈ ইয়াৰ প্ৰতিক্ৰিয়া। ৰাম মন্দিৰ দৰ্শনৰ পিছতে সংবাদ মাধ্যমক এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পিছতে জনতাক পুনৰ ৰাম টাঙোন। ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। নিৰ্বাচনৰ পিছতে জনতাক পুনৰ ৰাম টাঙোন। অত্যাৱশ্যকীয় সামগ্ৰীৰ পুনৰ দাম বৃদ্ধি। মিঠাতেল, দাইল, চাউলৰ দাম বৃদ্ধি। মিঠাতেলৰ দাম প্ৰতি লিটাৰত 15 পৰা 20 টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে। মচুৰ দাইলৰ দাম প্ৰতি কেজিত বৃদ্ধি হৈছে 5 পৰা 10 টকা আৰু বুটৰ দাইলত 15 টকা পৰ্যন্ত দাম বৃদ্ধি পাইছে। চাউলৰ 26 কিলোৰ বেগত 60 টকাৰ পৰা 100 টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে আৰু পেট্ৰল ডিজেলৰ লগতে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। সামগ্ৰীৰ বজাৰত সাধাৰণ জনতা এতিয়া যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু ইমানৰ পিছতো নীৰৱ দৰ্শকৰ ভূমিকাত ৰাজ্যৰ যোগান বিভাগ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বেছি দিন নীতিকে এইবাৰৰ মোদী চৰকাৰ গঠন কৰা আৰু চৰকাৰ চলোৱা দুটা বেলেগ বস্তু। প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণৰ পূৰ্বে এই বিস্ফোৰক মন্তব্য কংগ্ৰেছী সাংসদ ৰেণুকা চৌধুৰীৰ। কিমান দিন চলিব নৰেন্দ্ৰ মোদীৰ তৃতীয় চৰকাৰ? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়বাৰ শপত গ্ৰহণৰ পূৰ্বে বিস্ফোৰক মন্তব্য কংগ্ৰেছী সাংসদৰ। বেছি দিন নীতিকে এইবাৰৰ মোদী চৰকাৰ। কিমান দিন চলে নৰেন্দ্ৰ মোদীৰ এই চৰকাৰ আমি চাই লওঁ। চৰকাৰ গঠন কৰা আৰু চৰকাৰ চলোৱা দুটা বেলেগ বস্তু। কিমান দিন চলিব এইখন চৰকাৰ? কংগ্ৰেছী সাংসদ ৰেণুকা চৌধুৰীৰ এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে বিজেপিৰ বিধায়ক মৃণাল শইকীয়া। মৃণাল শইকীয়াৰ বিৰুদ্ধে নামনি অসমৰ লোকক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল মৃণাল শইকীয়াৰ বিৰুদ্ধে। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল। শংকৰদেৱ যুৱ মঞ্চৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদকে অভয়াপুৰী থানাত দাখিল কৰিলে এজাহাৰ। নামনি অসমৰ লোকক ভিক্ষাৰী বুলি অপমানসূচক মন্তব্য কৰিছিল বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। উজনি অসমৰ বাবেহে নামনি অসমৰ লোক চলি আছে বুলি মন্তব্য কৰিছিল মৃণাল শইকীয়াই আৰু মৃণাল শইকীয়াৰ এই মন্তব্যৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে নামনি অসমৰ লোকসকল আৰু ঘটনা সন্দৰ্ভত অভয়াপুৰী থানাত দাখিল কৰা হৈছে এজাহাৰ। পৰৱৰ্তী খবৰ, অনলাইন যোৱাৰ পিছত এইবাৰ টাৰ্গেটত লটাৰী খেল। ৰাজ্যত নিষিদ্ধ কৰা হ'ল লটাৰী খেল।
এতিয়াৰ পৰা অনুষ্ঠিত কৰিব নোৱাৰিব কোনো ধৰণৰ লটাৰী খেল। প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা। এতিয়াৰ পৰা কোনো লোকে পাতিব নোৱাৰিব লটাৰী খেল। লগতে ৰাজহুৱা স্থানত বিক্ৰী কৰিব নোৱাৰিব কোনো ধৰণৰ লটাৰী খেল। এই নিয়ম অমান্য কৰিলেই জেল হ'ব সেই ব্যক্তিগৰাকীৰ। কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহা হ'ব সেই ব্যক্তিগৰাকীক। এইবাৰ বঙাইগাঁও জিলাত নিষিদ্ধ কৰা হৈছে লটাৰী খেল। অসমৰ প্ৰতিটো জিলাত লটাৰী খেল নিষিদ্ধ হোৱাটো আপুনি বিচাৰে নে নাই? আপুনি জনাব পাৰে আপোনাৰ মতামত কমেণ্ট বক্সত। পৰৱৰ্তী খবৰ, লোকসভাত বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। সদনৰ মজিয়াত গুৰুভাৰ অৰ্পণ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দিল্লীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ CWC বৈঠকত সৰ্বসন্মতিক্ৰমে লোৱা হয় এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, এইবাৰ নীট পৰীক্ষাত সংঘটিত হৈছে নেকি ভয়ংকৰ কেলেংকাৰী? নীট পৰীক্ষাৰ ফলাফলত চকু কপালত উঠিছে জনতাৰ। একেটা পৰীক্ষা কেন্দ্ৰৰ পৰা 6 গৰাকী শিক্ষাৰ্থীয়ে পালে 720ৰ ভিতৰত 720 নম্বৰ। প্ৰথমে প্ৰশ্নকাকত ফাদিল আৰু তাৰ পাছত ফলাফলত বিসংগতি। অন্ধকাৰাচ্ছন্ন দেশৰ লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত। আৰু নীট পৰীক্ষাৰ এই ফলাফল বিতৰ্কক লৈ নীট পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাক লৈ বিশ্লেষণৰ বাবে বিশেষজ্ঞ কমিটি গঠন শিক্ষা মন্ত্ৰালয়ৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হ'ল ছোনিয়া গান্ধী। কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰস্তাৱ কৰে ছোনিয়া গান্ধীৰ নাম আৰু খাৰ্গেৰ প্ৰস্তাৱলৈ সমৰ্থন আগবঢ়ায় গৌৰৱ গগৈ, তাৰিক আনোৱাৰ আৰু কে সুধাকৰণে। উল্লেখযোগ্য যে বৰ্তমান ৰাজ্যসভাৰ সাংসদ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। পৰৱৰ্তী খবৰ, নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকাল বেছিদিন নিটিকে। এই ভৱিষ্যতবাণী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। চৰকাৰ গঠনৰ এতিয়াও আশা এৰা নাই মমতা বেনাৰ্জীয়ে। চৰকাৰ গঠনৰ সুযোগৰ বাবে অপেক্ষা কৰিব তৃণমূল কংগ্ৰেছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। মোদী চৰকাৰৰ শপত গ্ৰহণৰ পূৰ্বে মমতা বেনাৰ্জীৰ বিস্ফোৰক মন্তব্য। মোদী চৰকাৰৰ পতনলৈ অপেক্ষা কৰিব মমতা বেনাৰ্জীয়ে। NDAত এই চৰকাৰ অতিকৈ দুৰ্বল। মোদী চৰকাৰক মই শুভকামনা নজনাওঁ। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীয়ে লগতে কয় যে এয়া এক অগণতান্ত্ৰিক আৰু অসাংবিধানিক চৰকাৰ। দেশৰ বাবেহে মোৰ শুভকামনা থাকিব, মোদীৰ বাবে নহয়। আৰু প্ৰতিটো বিৰোধী দলে নিজ নিজ দলক আৰু শক্তিশালী কৰক। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ চৰকাৰী শিক্ষকসকললৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। এতিয়াৰ পৰা এই নিয়ম অমান্য কৰিলেই বিপদৰ সন্মুখীন হ'ব শিক্ষকসকল। লগতে কৰ্তন কৰা হ'ব তেওঁলোকৰ দৰমহা। কি এই নিৰ্দেশনা দিছে শিক্ষা বিভাগে, চাওঁ আহক। ৰাজ্যৰ শিক্ষক সমাজলৈ স্কুল শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰ পৰা প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে বিদ্যালয়ত উপস্থিত হোৱাৰ সময় আৰু বিদ্যালয় এৰাৰ সময় আপলোড কৰিব লাগিব শিক্ষা সেতু পৰ্টেলত। নিৰ্ধাৰিত সময়ত উপস্থিত প্ৰদান নকৰিলে কৰ্তন হ'ব দৰমহা। নিৰ্ধাৰিত সময়তকৈ 15 মিনিটৰ পলম হ'লে বা পূৰ্বে বিদ্যালয় এৰিলে নৈমিত্তিক ছুটি হিচাপে গণ্য কৰিব এই দিনটো। আৰু এমাহত দুবাৰতকৈ বেছি দিন এই নিৰ্দেশনা অমান্য কৰিলে শিক্ষা বিভাগে গ্ৰহণ কৰিব ব্যৱস্থা। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। পৰৱৰ্তী খবৰ, গুগল পে' ফোনপে' ব্যৱহাৰকাৰীসকললৈ জৰুৰী খবৰ। UPI ব্যৱহাৰকাৰীসকলক বিশেষ সুবিধা আগবঢ়াব ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। UPI লাইট ব্যৱহাৰকাৰীসকললৈ RBIৰ বিশেষ সুবিধা। শীঘ্ৰে UPI লাইট ব্যৱহাৰকাৰীসকলে লাভ কৰিব অটো ৰিচাৰ্জৰ সুবিধা। আজিৰ দিনটোত এই কথা জনাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।